এইটো অতি দুখজনক বিষয়। আমি খবৰ পোৱাৰ লগে লগে আহিলোঁ, ৰাতিপুৱাই আহিছোঁ। আমি ভেটেনেৰিয়ানক লৈ আহিলোঁ, কাৰণ আমাক যোনে খবৰ দিলে যে এইটো ইলেক্ট্ৰিকুশ্যন হৈছে, মানে খেতি বচাবলৈ যিসকল মানুহে মানে কাৰেণ্টৰ দ্বাৰা তাঁৰ সংযোগ কৰিছিলে, বিদ্যুৎ পৰিবাহী তাঁৰ, তো এইটো নহ'বলগীয়া এটা ঘটনা ঘটি গ'ল। যদিও আমি চেষ্টা কৰিছিলোঁ, 4 দিনৰ পৰা হাতীজাক কুঁহিয়াৰ খেতিৰ মাজত আছিল। আমি যিখিনি লোকেল সমিতি আছে, এণ্টি ডিপ্ৰেডেশ্যন স্কোৱাড, তেওঁলোকক আমি যিমান দূৰ সম্ভৱ, আমি যদিও দেৱালী হৈছে বা কিবা হৈছে, আমাৰ মানুহ আহি আছে, তেওঁলোকৰ লগত মানে যোগাযোগত আছে। ফটকা দিয়া গৈছে, টৰ্চ লাইট দিয়া গৈছে, যে আপোনালোকে যাতে কুঁহিয়াৰ বাৰীৰ পৰা যদি মানুহৰ গাঁৱলৈ আহে, যাতে এইখিনি অলপ দিন আপোনালোকে ৰাখক। আৰু আমি যিহেতু এইটো এটা মানে চেঞ্চিটিভ এৰিয়া, কপিলী নদীখন পাৰ হৈ এফালে ৱেষ্ট কাৰ্বি আংলং যায়, আকৌ ইয়াত আহে, হাতীজাকৰ এটা মুভমেণ্ট আছে, এইটো এটা কৰিডৰ, সকলোৱে জনা কথা। গতিকে আমাৰ আইনৰ ফালৰ পৰা বন্যপ্ৰাণী সুৰক্ষা আইন 1972ৰ অধীনত আমি নিশ্চয় বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। দোষীয়ে নিশ্চয় শাস্তি পাব। আমি কঠোৰতম শাস্তি দিবলৈ চেষ্টা কৰিম আমাৰ আইনৰ ভিতৰত। এতিয়াও হাতী আছে নেকি? ওচৰে পাজৰে আছে, কাৰণ কেলে তেওঁলোকৰ জাকৰ 2টা হাতী মৰি গৈছে, কাৰণ ইয়াতে প্ৰায় 100ৰ ওচৰা-ওচৰি এটা হাতীৰ জাক আছে, বৃহৎ জাক। হয়, এতিয়ালৈকে আপোনাৰ 2জন হাতী দেখা পোৱা গৈছে। এটা 12 বছৰমান বয়সৰ হ'ব, আৰু এটা আপোনাৰ 2 বছৰমান বয়সৰ হ'ব, বহুত পোৱালি হাতী। এক্সটাৰ্নেলি কোনো এনেকুৱা ইনজিউৰি দেখা হোৱা নাই, কিন্তু এটা হাতী সৰু পোৱালিটো কি দেখা গৈছে, আপোনাৰ কাৰেণ্টৰ যিটো চক, সেই বস্তুটো আপোনাৰ টাংটোত দেখা পোৱা গৈছে। গতিকে ইয়াৰ পৰা অনুমান কৰিব পৰা যায় যে এইটো আপোনাৰ ইলেক্ট্ৰিক চক দিয়া হৈছে, কাৰণ ইয়াত আপোনাৰ ধানৰ পথাৰ আছে। সেইখিনি প্ৰটেকশ্যনৰ কাৰণে তেওঁলোকে কাৰেণ্টৰ চক দিব পাৰে। আমাৰ ইনিচিয়েল ষ্টেজত আমি সেইটোৱে দেখা পাইছোঁ, কাৰণ ইয়াত কোনো ইনজিউৰি একো নাই আৰু হেল্ডিগতে দেখা পোৱা গৈছে। বাকীখিনি আমি এতিয়া যিহেতু পোষ্টমৰ্টেম কৰিম, আৰু বিশেষভাৱে সেই গোটেইখিনি কথা আৰু পিছত আমি আকৌ বিতংভাৱে পোৱা যাব, কিন্তু ইনিচিয়েল ষ্টেজত যিটো অনুমান কৰা গৈছে, সেইটো কাৰেণ্টত লাগিয়ে 2টা হাতী মৃত্যু হৈছে। জেগাৰ নামটো কি আছে? এইটো বিলপাৰা বুলি কয়, কাৰিখানা বিলগাঁও হয়।